আজকে দিনৰ কথা কৈছিলে যেতিয়া প্ৰথম 2014 চনত নৰেন্দ্ৰ মোদী ক্ষমতালৈ আহিছিলে আজকে দিনৰ প্ৰতিশ্ৰুতি লৈ পেলাই ক্ষমতালৈ আহিছিলে নিবনুৱা সমস্যাৰ সমাধান কৰিব প্ৰতি বছৰে 2 কোটি মানুহক নিবনুৱাক চাকৰি দিব কৰ্মসংস্থান দিব কিন্তু আজি ভাৰতবৰ্ষত কি বাস্তৱ অৱস্থাটো কি নিবনুৱা সমস্যা কি ভয়ংকৰ ৰূপ লৈছে আজি মই আপোনালোকক বিশেষ ব্যাখ্যা কৰাৰ দৰকাৰ নাই আজি সমগ্ৰ দেশত জনসাধাৰণৰ ডাঙৰ সমস্যাটো হৈছে নিবনুৱা সমস্যা মূল্য বৃদ্ধিৰ ক্ষেত্ৰত বয় বস্তুৰ সামগ্ৰীবিলাকৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত আজি দালিৰ দাম চাউলৰ দাম তেলৰ দাম কাপোৰৰ দাম নিৰ্মাণ সামগ্ৰীৰ দাম কোনবিধ বস্তুৰ দাম বঢ়া নাই মোদী চৰকাৰ ক্ষমতালৈ অহাৰ সময়ত কৈছিল আমি বয় বস্তুৰ মূল্য সুস্থিৰ কৰিম কিন্তু এতিয়া বয় বস্তু হুৱাই দাম বাঢ়ি আছে সাধাৰণ মানুহে এবেলা খাই এবেলা খাব নোৱাৰা অৱস্থা হৈছে আজকে দিনৰ নামত ভাৰতবৰ্ষৰ বিৰাট উন্নয়ন হৈছে বুলি জয়গান গাই আছে ঢোল কোবাই আছে ভাৰতবৰ্ষ উন্নয়ন হৈ আছে উন্নয়ন হৈ আছে উন্নয়ন হৈ আছে বাস্তৱত কি হৈছে মানুহে বাস্তৱত খুব চাব লাগিব বাস্তৱত হৈছে পৃথিৱীৰ 127খন দেশৰ ভিতৰত ক্ষুধাতুৰ মানুহৰ সংখ্যা ভাৰতবৰ্ষৰ নাম্বাৰ 105লৈ নামি গৈছে 127খন দেশৰ ভিতৰত আটাইতকৈ বেছি ক্ষুধাতুৰ মানুহ তাৰমানে ভাৰতবৰ্ষত আছে 105 নম্বৰলৈ নামিছে 127খনৰ ভিতৰত আমাৰ ওপৰত বাংলাদেশৰ নিচিনা গৰীব চৰকাৰ আছে আমাৰ দেশতকৈ ওপৰত মানে ভোকাতুৰৰ সংখ্যা হিচাপে ম্যানমাৰ আছে আমাতকৈ গৰীব কিন্তু ভোকাতুৰৰ সংখ্যা আমাৰ দৰে নহয় আজি চৰকাৰে নিজেই কৈছে 80 কোটি মানুহক বিনামূলীয়া গোটেই দেশত 142 কোটি মানুহ এতিয়া তাৰে 80 কোটি মানুহক বিনামূলীয়া আমি চাউল দি থকাৰ কাৰণে মানুহবিলাকে চলি থাকিব পাৰিছে গতিকে আজি সকলো ফালৰ পৰা মূল্য বৃদ্ধিৰ ক্ষেত্ৰত হওক নিবনুৱা সমস্যাৰ ক্ষেত্ৰত হওক মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত হওক সকলো ফালৰ পৰা আজি গৰীব মানুহৰ ওপৰত আক্ৰমণ গৰীব মানুহৰ জীৱন জীৱী বয় বস্তুৰ যে মূল্য বৃদ্ধি তাৰ অন্যতম কাৰণ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি আমাৰ সাধাৰণ গৰীব মানুহে কথাটো ধৰিব নোৱাৰে ভাবে পেট্ৰলৰ দাম বাঢ়িছে যাৰ গাড়ী আছে তাৰ কাৰণে লোকচান আমাৰ কি লোকচান পেট্ৰলৰ দাম বাঢ়িলে মানে মটৰচাইকেল লৈ থকা ল'ৰাবিলাকৰ দাম বাঢ়ে তেতিয়াহ'লে পেট্ৰলৰ দাম বাঢ়িলে মটৰচাইকেল থকা ল'ৰাকেইটাৰ অসুবিধা হ'ব আমাৰ কি অসুবিধা হ'ব সাধাৰণ মানুহে তেনেকৈ বুজে কিন্তু পেট্ৰল আৰু ডিজেলৰ দাম বঢ়া মানে কৃষিৰ উৎপাদন মূল্য বাঢ়ি যায় ট্ৰেক্টৰ চলাব লগা হয় তাত পানী যোগান ধৰিব লগা হয় বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয় ঠাণ্ডা নামি গৈছে ঠাণ্ডাত কৃষকক আঁতৰাব পৰা নাই গৰম আৰু ঠাণ্ডাই কৃষকক আন্দোলন দুৰ্বল কৰিব পৰা নাই আন্দোলনৰ ওপৰত পুলিচৰ আক্ৰমণ অত্যাচাৰ গুলী চালনা 700 কৃষকৰ মৃত্যু ঘটালে 2020 চনত আৰু আন্দোলনটোৰ বিৰুদ্ধে কৃষকে কৰা গৰীব কৃষকে কৰা আন্দোলনটোৰ বিৰুদ্ধে প্ৰচাৰ চলিল এই আন্দোলনে প্ৰথমতে ক'লে কিবা খালিস্তানীসকলৰ আন্দোলন তাৰপিছত বিভিন্ন কিবা আন্দোলনজীৱীসকলৰ আন্দোলন তাৰমানে আন্দোলন কৰি যিবিলাকে জীয়াই থাকে তেওঁলোকেহে আন্দোলন কৰিছে তাৰপিছত ক'লে বাওঁপন্থীসকলৰ আন্দোলন তাৰপিছত ক'লে মাওবাদীৰ আন্দোলনটোক বদনাম কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ অভিধা ব্যৱহাৰ কৰিলে কিন্তু কৃষক এক চলো পিছলি নগ'ল গণতন্ত্ৰৰ এক প্ৰত্যাহ্বান হিচাপে আৰু তেওঁলোকৰ নিজস্ব স্বাৰ্থত এটা কেন্দ্ৰীভূত ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ স্বাৰ্থত এক দেশ এক নিৰ্বাচন সম্পৰ্কীয় কথা বতৰা তেওঁলোকে চলাই আহিছিলে যোৱা বছৰৰ 2 ছেপ্টেম্বৰৰ পৰা তেওঁলোকে আৰম্ভ কৰিছিল আৰু এটা চূড়ান্ত ৰূপ দিয়াৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে কাৰণ বিজেপি দলটো যি দলটো আৰএছএছৰ দ্বাৰা পৰিচালিত
সেই দলটোৰ মূল নীতি হৈছে গোটেই ভাৰতবৰ্ষখনক এটা নীতিত চলোৱা। ভাৰতবৰ্ষ যিখন মহাভাৰতৰ অংগ হৈছে অসম, যিখন মহাভাৰতৰ অংগ হৈছে উত্তৰ পূৰ্বাঞ্চল, যিখন ভাৰতবৰ্ষৰ অংশ হৈছে ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ। ইমান এখন বিশাল দেশ যিখনক আমি উপমহাদেশ বুলি কওঁ, ভাৰতবৰ্ষ এখন উপমহাদেশৰ দৰে। আজি অসমৰ 3.5 কোটি জনসংখ্যা, এই 3.5 কোটি জনসংখ্যা সাউদি আৰবৰ জনসংখ্যাৰ সমান। আজি মহাৰাষ্ট্ৰৰ যিখন দেশ, মহাৰাষ্ট্ৰৰ যিখন ৰাজ্য, সেই ৰাজ্যখনৰ জনসংখ্যা ইংলেণ্ড ফ্ৰান্সৰ দৰে। ইমান বিশাল এখন ভাৰতবৰ্ষ, ইমান বিশাল এখন ভাৰতবৰ্ষত বিভিন্ন ৰাজ্য আছে। আমাৰ অসমখনে চাওক, একেবাৰে শদিয়াৰ পৰা ধুবুৰীলৈ কিমান বৈচিত্ৰতা, বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোক আছে। আৰু তেনেকুৱা এখন ভাৰতবৰ্ষত আজি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো, যুক্তৰাষ্ট্ৰীয় কাঠামোটো সম্পূৰ্ণ টচ নচ কৰি তেওঁলোকে এটা নীতিৰে পৰিচালনা কৰিবলৈ চেষ্টা কৰি আছে।